ৰাণা গোস্বামী আমাৰ ৰাজ্যৰ এগৰাকী অত্যন্ত প্ৰতিভাৱান ৰাজনীতিবিদ। বিজেপিৰ জয়যাত্ৰাৰ সময়তো যোৰহাট পৌৰসভা হওক, যোৰহাট মিউনিচিপালিটি হওক, ৰাণা গোস্বামীয়ে নিজৰ শক্তি ৰাখি থৈছে। তেওঁ যদি বিজেপিত যোগদান কৰে আমিতো ভাল পাম, কিন্তু আজিৰ মুহূৰ্তলৈকে তেওঁৰ লগত আমাৰ কোনো কথা বতৰা হোৱা নাই। আৰু যদি মোৰ ওচৰত কোনোবাই বিচাৰে যে ৰাণা গোস্বামীক যোগদান কৰিলে আপুনি ভাল পাব নেকি, মইতো ভাল পাম বুলি ক'ম। মই সেইবিলাকলৈকে নাযাওঁ, এনেকুৱা কিছুমান শব্দ মই ব্যৱহাৰ নকৰোঁ। মোৰ কথাটো এইটোৱে হ'ল যে যদি ৰাণা গোস্বামী আহে আমি আদৰণি জনাম বা আমি ভাল পাম, কিন্তু ৰাজনীতি প্ৰত্যেক মানুহে নিজৰ হিচাপ নিকাচ লৈয়ে কৰে। গতিকে এইটো কাৰো ওপৰত কোনেওতো জাপি দিব নোৱাৰে, এইটো নিজেই সিদ্ধান্ত ল'ব। আজি এটা দিনতে, আজিৰ দিনটোতে আমি বহুত দীঘলীয়া নকৰোঁ, আজিৰ দিনটোতে আমাৰ অবজাৰভাৰ গৈছে। আজি গধূলিৰ ভিতৰতে আমি নাম প্ৰস্তুত হ'ব। অহাকালি দিল্লীত আমাৰ আলোচনা আছে, প্ৰথমলানি আলোচনা। কিন্তু আমি ইয়াত আৰু বহুত নাম লৈ নাথাকোঁ আৰু কোনেও কাকো একো লবি কৰিব ধৰণৰ সুবিধা নহয়। আজিৰ দিনটোতে যাব, আজিয়ে যি পাব সেইটোকে লৈ গুৱাহাটীত কালি তেওঁলোকে জমা দি দিব। মাজুলীত 2খন দলং হৈ যোৱাৰ পিছত মাজুলীত এচাম ব্যক্তি আহিব যোনে উদ্যোগ কৰিব খুজিব, মাটি কিনিব খুজিব। আৰু লাহে লাহে মোৰ মনত ভয় আছিলে যে এটা সময়ত মাজুলীৰ স্থানীয় লোকৰ পৰিচয় হেৰাই যাব, যিটো নামনি অসম আৰু মধ্য অসমৰ বহু স্থানত আজি হৈছে। এতিয়া আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ, যাৰ জৰিয়তে নিৰ্দিষ্ট দিনটোৰ আগত যাৰ মাটি আছে তেওঁলোকৰ ভিতৰতে কিনা বেচা হ'ব। নতুন ব্যক্তি ইয়াতে আৰু মাটি কিনিব বা বিক্ৰী কৰিব নোৱাৰিব। আৰু এই হেৰিটেজ বেল্ট এণ্ড ব্লক হৈ গ'লে মাজুলীয়ে হওক, নাৰায়ণপুৰে হওক সুৰক্ষিত হ'ব। বটদ্ৰৱা আৰু বৰপেটাটো আমি যিমানখিনি বাকী ৰ'ল সেইখিনি আমি অন্ততঃ সুৰক্ষিত কৰিব পাৰিম। আজি দেখিলোঁ মাজুলীৰ পৰা আহোঁতে যে ইমান ভাল লাগিলে যে ব্ৰিজৰ মাত্ৰ 3টা পিলাৰ বহিবলৈ নদীৰ অংশত বাকী আছে, সেইকেইটা হৈ গ'লেতো খুব মই খুব মনে প্ৰাণে ট্ৰাই কৰি আছোঁ। কেতিয়াবা কাৰিকৰী কথা ক'ব নোৱাৰি, কিন্তু 26 চনত এই দুইটা আঁচনি হৈ যাওক সেইটোকে মোৰ মনত ইচ্ছা। ৰাইজেও সহায় কৰিছে, দেখা যাওক কিমান দূৰ আগুৱাব। মাজুলী নেশ্যনেল হাইৱেত এবাৰো এপ্ৰুভ হৈ গ'ল। মাজুলী এতিয়া NH হৈ গ'ল আৰু সেই NHটো আমাৰ লোক নিৰ্মাণ বিভাগকে চোৱা চিতা কৰাৰ দায়িত্ব দিছে। গতিকে বহুত ভাল হৈ যাব। তুনি নদীক পুনৰ উদ্ধাৰৰ কাৰণে এইবাৰ আমি 22 কোটি টকা দিছোঁ। নদীখন ভগৱানে কৰিলে নদীখন পুনৰ বৈ যাব। 12 হোৱাগৈ নাই, এইটো কেণ্ডিডেট দিয়াৰ পিছত দেখা যাব। মই অতিৰঞ্জিত দাবী নকৰোঁ। 11খন আমি নিৰ্দিষ্টভাৱে জিকিম। 12 নম্বৰ আসনখনৰ বাবে আমি চেষ্টা কৰি আছোঁ। মাজুলী পৰ্যটনৰ কেন্দ্ৰ হ'ব। মাজুলী ৰাইজৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হ'ব যে মাজুলীয়ে অসমৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াব। হ'ব আন্দোলন কিয় হ'ব? কাটো কেতিয়াবাই আইন হৈ গ'ল, আৰু বলবৎ হোৱা নোহোৱা কি কথা। লোকসভাততো কেতিয়াবাই আইন হৈ গ'ল, ৰাজ্যসভাত আইন কেতিয়াবাই হৈ গ'ল। মোৰ খবৰ নাজানো, মই কিন্তু এইটোৱে জানো যে আইনখন পুৰণি আইন, এইখন কোনো নতুন কথা এতিয়াতো হৈ থকা নাই। আমি ভালকৈ জিকিম আৰু কি হ'ব, একো নাথাকিব। মই নিজেও নাজানো। মাজুলীত পট্টাৰ কাৰণে আবেদন কৰিছিলে 30,000তকৈও অধিক। 10,000 লোকক আমি দিলোঁ, আৰু কাগজ পত্ৰ পৰীক্ষা কৰি বসুন্ধৰা 3ৰ সময়তো আমি দিব পাৰিম। মাজুলীত টোটেল বসতি আছে 50,000 পৰিয়াল। তাৰ যদি 20-25,000 লোকৰ মাটিৰ কাগজেই নাছিলে, তাৰমানে আমি নিজেই বুজি পাব পাৰোঁ যে অসমৰ পৰিৱেশবোৰ কেনেকুৱা আছিলে। যি নহওক, বসুন্ধৰা আঁচনিত এই কামবিলাক কৰিবলৈ পাই আমিও গৌৰৱ অনুভৱ কৰিছোঁ। মই সেইবিলাকলৈকে নাযাওঁ, এনেকুৱা কিছুমান শব্দ মই ব্যৱহাৰ নকৰোঁ। মোৰ কথাটো এইটোৱে হ'ল যে যদি ৰাণা গোস্বামী আহে আমি আদৰণি জনাম বা আমি ভাল পাম,
কিন্তু ৰাজনীতি প্ৰত্যেক মানুহে নিজৰ হিচাপ নিকাচ লৈয়ে কৰে গতিকে এইটো কাৰো ওপৰত কোনেওতো জাপি দিব নোৱাৰে এইটো নিজেই সিদ্ধান্ত ল'ব তৃণমূল পৰ্যায়ত আপোনালোকৰ পেনেলবিলাক প্ৰস্তুত কৰিবৰ কাৰণে আৰম্ভ কৰিছে আজি এটা দিনতে আজিৰ দিনটোতে আমি বহুত দীঘলীয়া নকৰোঁ আজিৰ দিনটোতে আমাৰ অবজাৰভাৰ গৈছে আজি গধূলিৰ ভিতৰতে আমি নাম প্ৰস্তুত হ'ব অহাকালি দিল্লীত আমাৰ আলোচনা আছে প্ৰথমলানি আলোচনা কিন্তু আমি ইয়াত আৰু বহুত নাম লৈ নাথাকোঁ আৰু মানে কোনেও কাকো একো মানে লবি কৰিব ধৰণৰ সুবিধা নহয় আজিৰ দিনটোতে যাব আজিয়ে যি পাব সেইটোকে লৈ গুৱাহাটীত কালি তেওঁলোকে জমা দি দিব আমাৰ ইয়াত কেণ্ডিডেটৰ নাম জানিব মোৰো ইচ্ছা নাই কাৰণ নৰেন্দ্ৰ মোদীক জানিলে হ'ল ভোট মোদী ডাঙৰীয়াৰ কাৰণে হ'ব চাওক দলংখিনি হ'ব দিয়ক চাওক ডক্টৰ এনেকুৱা এটা ব্যক্তিত্ব জোৰ কৰিতো ৰাখিব নোৱাৰে কমিউনিকেশ্যনে ডক্টৰ আনে গতিকে মাজুলীৰ দুইখন দলং হৈ যাব দিয়ক পৰিৱেশবোৰ বহুত বেছিকৈ পৰিৱৰ্তন হৈ যাব অলপ দুটা দিন ধৈৰ্য ধৰক ইমান পিছপৰা আছিলে চব কথাটো একেলগে নহয় কিন্তু মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে মাজুলীৰ সকলো সমস্যা দূৰ মাজুলীৰ বাবে এটা অত্যন্ত নিৰ্ণায়ক দিন 10,000তকৈও অধিক পৰিয়ালে মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত ভূমিপট্টা লাভ কৰিলে অসমৰ এক সভ্যতা সংস্কৃতিৰ পীঠস্থান মাজুলীত ইমান লোকৰ মাটিৰ পট্টা ইমান দিনে নোহোৱাকৈ থকাটো আচলতে অত্যন্ত দুখদায়ক ঘটনা আছিল আজি সি ইতিহাস হ'ল 10,000 প্ৰায় 11,000 লোকে মাটিৰ পট্টা পালে মই সকলোকে অভিনন্দন জনাইছোঁ কোনো বাধা নাই সেইকাৰণে মিছন বসুন্ধৰা 2ত যিখিনি আমাৰ অভিজ্ঞতা হ'ল কোনোবাই পোৱা নাই কোনোবাই কিবা অৰ্ডাৰৰ কাৰণে পোৱা নাই কোনোবাই দেৱোত্তৰ কোনোবাই লাখেৰাজ বিভিন্ন মাটিৰ বহুত অসুবিধা কোনোবাই জল দিবি বুলি পোৱা নাই এতিয়া বসুন্ধৰা 3ত আমি সেইবিলাকো দূৰ কৰিম মাজুলীৰ আয়ুৰেখা নদীখন